বিৰোধ পল কিহৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ডক্টৰ ভীমকান্ত বৰুৱাৰ পাছত অনুৰাধা শৰ্মা পূজাৰীও একেই কথাই ক'লে আৰু শেহতীয়াকৈ গোবিন্দ প্ৰসাদ শৰ্মায়ো একেই কথা কৈছে যে এই ধৰণৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ মাজেৰে তেওঁলোকে সভাপতি নিৰ্বাচন হ'ব নিবিচাৰে কালিৰ দিনটোতো অনুৰাধা শৰ্মা পূজাৰীয়ে কৈছিল যে সৰ্বসন্মতভাৱে সাহিত্য সভাৰ সভাপতি নিৰ্বাচন কৰক গতিকে তেওঁ পুনে পুনে কি মন্তব্য কৰিব বিচাৰিব যেহেতু স্যার আমার সৈতে উপস্থিত আছে মই আপনার ওচৰলৈ আহিছোঁ কালি আপুনি সামাজিক মাধ্যমত এটা লিখিছে কিছু কথা তাৰ পাছতে এতিয়া ব্যাপক এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে পেনেলত আপোনাৰ নাম আহিছিল সভাপতিৰ বাবে তাৰ পিছত সামাজিক মাধ্যমত আপুনি কৈছে যে এই ধৰণৰ নিৰ্বাচন প্ৰক্ৰিয়াত আপুনি সোমাব নিবিচাৰে কিয় আসলতে এনেকৈ সামাজিক মাধ্যমত লিখি পিনি আপুনি ৰাইজক অৱগত কৰিলে তাৰমানে কথাটো আচলতে সামাজিক মাধ্যমৰহে আছিল তাৰমানে কেইজনমান বন্ধুৱে ৰাস্তাতে লগ পালে সাংবাদিক আটাইবিলাক সাংবাদিক গতিকে ক'লে আপুনি সাহিত্য সভাৰ প্ৰেচিডেণ্ট এতিয়াও হোৱা নাই কালি হোৱা নাই হ'ব লাগে মই ক'লোঁ মোকতো কোনেও পাতিবলৈও বিচৰা নাই গতিকে কথাটো আচলতে তাতেই শেষ হৈছিলে কিন্তু তাৰপিছত এতিয়া এই ধৰণে সামাজিক মাধ্যমৰ এটা বিষয় হৈ পৰিল আলোচনাৰ এতিয়া মই প্ৰেচিডেণ্ট হ'ম সেইটো কৈছিলোঁ কিন্তু সেইবুলি মই নিৰ্বাচন খেলি প্ৰেচিডেণ্ট হ'ম সেইটো মই তাৰ দ্বাৰা বুজোৱা নাছিলোঁ মই নিৰ্বাচন খেলিব নোখোজোঁ এতিয়া দেখিলোঁ যে মোৰ এইটো পেনেলত সোমাই দিছে 5জনীয়া পেনেলত প্ৰাৰ্থী তালিকাত সোমোৱাই দিছে তাৰমানে মই প্ৰাৰ্থী তালিকাত সোমোৱা মানে মই প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব নিৰ্বাচনৰ গতিকে মই সেইটোত মই নাই গতিকে মই উদ্যোগ কৰিছোঁ সেইটো কাৰণে আপোনাক যেতিয়া প্ৰথমতে আপোনাৰ পৰা সন্মতি বিচাৰিছিল যিখন উচ্চস্থ কমিটিয়ে আপোনাক মৌখিকভাৱে যেতিয়া সন্মতি লৈছিল তেতিয়া আপোনাক তেওঁলোকে কি বুলি কৈছিল যেতিয়া পেনেলত 5জনীয়া তালিকাত তেতিয়া সেইটোত সাংবাদিক বন্ধু 4-5জন মান আছিল বোধহয় ৰাস্তাত লগ পোৱা সম্পূৰ্ণ সেইটো তেখেতসকলৰ ব্যক্তিগত আৰু মোৰ ব্যক্তিগত কথা আছিল মোক তেওঁলোকে সুধিছে তেওঁলোকৰ পক্ষৰ পৰাহে কোনো চেনেলৰ পক্ষৰ পৰা নহয় মই কিয় সাহিত্য সভাৰ প্ৰেচিডেণ্ট এতিয়াও হোৱা নাই সেইটোৱে প্ৰশ্ন আছিল মই ক'লোঁ মইতো হওঁ বুলি হ'ব নোৱাৰোঁ মোক কোনেও বিচৰাও নাই সেইটো কথা এতিয়া আপুনি নাম প্ৰত্যাহাৰ কৰিছে নেকি মানে কিবা পত্ৰ প্ৰেৰণ কৰিছে নেকি সাহিত্য সভাৰ পত্ৰ সেইটো মোক বহুতে সুধিছে কিন্তু মোকতো সাহিত্য সভাই একো পত্ৰ দিয়া নাই নিৰ্বাচন খেলিবৰ কাৰণে নাই কেতিয়াও সাহিত্য সভাই কোনো হেৰিয়ে কৰা নাই মোৰ লগত কণ্টেক্টেই কৰা নাই আপোনাৰ লগত কোনো ধৰণৰ যোগাযোগ নাই কোনো ধৰণৰ যোগাযোগ নাই গতিকে তেনেকুৱা স্থলত মই সাহিত্য সভাক কেলৈ ক'বলৈ যাম আপোনাক যেতিয়া পেনেলত নাম আহিলে তেওঁলোকে আপোনাক এবাৰো জনোৱাই নাছিল তাৰমানে নাই জনোৱা নাই বৰ্তমানৰ সভাপতি যিগৰাকী সূৰ্যকান্ত হাজৰিকা হওক বা প্ৰধান সম্পাদক হওক নাই টেলিফোনৰ জৰিয়তে আপোনাক জনোৱা নাই কোনেও একো কৰা নাই কিন্তু আপোনাৰ নামতো বেলত কাগজ ছপা হৈ গৈছে কালি সেইটো হ'ব পাৰে মই নাজানো সেইটোতো আৰু কাকতে যে কাৰোবাৰ পাৰ্মিশ্যন ল'ব লাগিব সেইটো কথা নাই এতিয়া আপুনি নেখেলাটো সিদ্ধান্ত লৈছে এতিয়া আপুনি নেখেলাৰ সিদ্ধান্ত লৈছে নেকি মানে মই প্ৰত্যাহাৰ কৰিছোঁ কাৰণ মই নিৰ্বাচন নেখেলোঁ নিৰ্বাচন খেলি মই সভাপতি নহওঁ সেইটো নিশ্চিত কালি যেতিয়া আপুনি এই কথাটো বিয়পি পৰিছে আপোনাকো ছাৰ যথেষ্ট লোকে ফোন কৰিছে হয়তো অসম সাহিত্য সভাৰ সভাপতিকে প্ৰধান সম্পাদকে সকলোৱে গম পাইছে তেওঁলোকৰ বাহিৰে অসম সাহিত্য সভাৰ কোনো কাৰ্যকৰ্তাই মোৰ লগত কণ্টেক্ট কৰা নাই তাত বাহিৰে বহুত মানুহে কণ্টেক্ট কৰিছে লগে লগে গোটেই অসমৰ ওপৰত কালিৰ দিনটোত কালিৰ দিনটো বুলি নহয় গধূলিৰ পৰা গতিকে সেইটোওতো এটা তাৎপৰ্যপূৰ্ণ কথা যে সকলোৰে কাৰণে এইটো ডাঙৰ কথা কিন্তু ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ কাৰণে এইটো কথাই নহয় এনেকুৱাইতো অৰ্থ হৈছে এতিয়া আপোনালোকৰ আমি দেখিছিলোঁ পেনেলত উচ্চস্তৰীয় যিখন কমিটি আছিল 5জনৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল তাৰে 3জন আপুনিও জ্ঞাত আপুনি এতিয়া প্ৰত্যাহাৰ কৰাৰ কথা কৈছে নিৰ্বাচন নেখেলোঁ বুলি কৈছে আচলতে আপোনাৰ দৃষ্টিকোণৰ পৰা সাহিত্য সভাৰ মজিয়াখন এতিয়া কোন দিশে গতি কৰিছে বুলি ভাবে তেনে যদি আপোনাক যোগাযোগ নকৰাকৈ পেনেলত আপোনাৰ নাম ভৰাইছে আপোনাক কোনো ধৰণৰ সাহিত্য সভাৰ সভাপতি প্ৰধান সম্পাদকে আপোনাৰ লগত কোনো ধৰণৰ কথোপকথন কৰা নাই সেইটো সাহিত্য সভা তেনেকুৱাই আচলতে এইটো নতুন একো ক্ৰমবিকাশ নহয় তেনেকুৱাই সাহিত্য সভাৰ কথাবোৰ গতিকে সেইকাৰণে তাত আছোঁ বুলি ক'ব নোৱাৰি বা তাত থকাৰ কোনো আগ্ৰহ নাই সাহিত্য সভাত
এতিয়া নেখেলাৰ সিদ্ধান্তটো আপোনাৰ হৈছে আৰু নেখেলাৰ সিদ্ধান্তটো এইটো বিকাশ যেতিয়া হ'ল তেতিয়া মই কাৰণ মই ক'লোৱে কি কাৰণে নেখেলোঁ ঠিক আছে হয় বিৰোধপল চাওকচোন হয় এটা কথা মই সুধিবলৈ বিচাৰিছোঁ আপোনাৰ জৰিয়তে এটা কথা মই জানিবলৈ বিচাৰিছোঁ এই যে সভাপতি কেন্দ্ৰিক বিতৰ্ক চলি আছে এয়া ধাৰাবাহিকভাৱে চলি আছে প্ৰতিবাৰে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰাক্ষণত এনেধৰণৰ বিতৰ্কই লগ নেৰে আৰু সেইবাবে ক'ৰবাত নহয় ক'ৰবাত যিসকলৰ আস্থা বিশ্বাস এই সাহিত্য সভাৰ প্ৰতি সেয়া যেন ক'ৰবাত মান পৰিছে গতিকে এই বিষয়টোক লৈ তেওঁ কি ক'বলৈ বিচাৰিব বিৰোধপল মই অকণমান ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আমি দেখিছোঁ যে শেহতীয়াকৈ বিগত বহু বছৰ ধৰি অসম সাহিত্য সভাৰ যেতিয়াই সভাপতিৰ পৰা ধৰি উপসভাপতি প্ৰধান সম্পাদকৰ নিৰ্বাচন কেন্দ্ৰিক এটা আহে তেতিয়াই আচলতে এনেধৰণৰ বিতৰ্ক সৃষ্টি হয় এইবাৰো আচলতে সভাপতিক লৈ যি ধৰণৰ এটা খিয়ামখিয়ালি হ'ল তাৰ পাছত নতুন চামে অসম সাহিত্য সভাক কেনেদৰে আচলতে আঁকোৱালি ল'ব বা কি বুলি ভাবে আপোনালোকৰ দৃষ্টিকোণৰ পৰা মই ভাবোঁ নতুন চামৰ সাহিত্য সভাৰ ওপৰত কোনো আস্থাই নাই কিয় নাইকিয়া হৈছে বুলি ভাবে এইটো এইবিলাক কাৰণতে এই দেখিছে পেনেল এটাত মোৰ নামটো সোমোৱাই দিলে মইতো পেনেলত সোমোৱাবলৈ হেৰি কৰা নাছিলোঁ সন্মতি দিয়া নাই সন্মতি দিয়া নাই মোৰ নামটো পেনেলত কিয় সোমোৱাই দিলে মই সাহিত্য সভাৰ সভাপতি হ'ম আপোনালোকৰ দৰে সাংবাদিকৰ আগত কৈছিলোঁ ৰাস্তাত গতিকে ধৰিলে কোনোবাই হ'ম মোকতো কোনো ধৰাও নাই সেইটো কথা তাৰপিছতে এইবিলাক হ'ল পেনেলত নাম ভৰাইছে পেনেলৰ কথা উঠিল পেনেলত মানে নাম সোমোৱাই দিলে কোনোবাই কাক সুধি দিলে মোক সুধিতো পেনেলত সোমোৱাই দিয়া নাই তেনেকুৱা কথা পেনেলত সোমোৱা মানে প্ৰতিদ্বন্দ্বিতা কৰি মই সভাপতি হ'ব নোখোজোৱেই ঠিক আছে ধন্যবাদ জনাইছোঁ এয়া আছিল ছাৰৰ মন্তব্য ইতিমধ্যে পাপৰিয়ে তেওঁ স্পষ্টকৈ কৈছে ছাৰে যে প্ৰতিদ্বন্দ্বিতা কৰি আচলতে তেওঁ নিৰ্বাচন নেখেলে আৰু আন এটা তেওঁ খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকী হওক প্ৰধান সম্পাদকগৰাকী হওক বা উপসভাপতিগৰাকী হওক বা সাহিত্য সভাৰ কোনো বিষয়ববীয়াৰ ছাৰৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ আচলতে পেনেলত নাম সোমাইছে আচলতে গোটেই বিষয়টো এতিয়া অসম সাহিত্য সভাত কেনেদৰে চলি আছে এয়া হয়তো নকলেও হ'ব সকলোৱে বুজি পাইছে কি ধৰণৰ এটা খিয়ামখিয়ালি কি ধৰণৰ এটা কোনো ধৰণৰ আচলতে লগত আলোচনা নোহোৱাকৈ এই প্ৰক্ৰিয়াৰে হৈছে 5জনীয়া তালিকা হৈছিল 5জনীয়া তালিকাত ইতিমধ্যে 3জন ইতিমধ্যে আচলতে বিশিষ্ট ব্যক্তিসকলে তেওঁলোকে নেখেলা সিদ্ধান্ত লৈছে এতিয়া 2জন বাকী থাকিল প্ৰথম আমি যিখন পেনেল দেখিছিলোঁ কেনেধৰণৰ এখন পেনেল প্ৰস্তুত কৰিছিল গোটেই বিষয়টো এতিয়া আচলতে অসম সাহিত্য সভাৰ বিষয়টো এটা অন্য এটা দিশলৈ গতি কৰিছে আৰু ছাৰে ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে যে তেওঁৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ অসম সাহিত্য সভাৰ পেনেলত নাম ভৰাইছিল আৰু সেয়েহে ছাৰে এটা সিদ্ধান্তত উপনীত হৈছে যে তেওঁ নিৰ্বাচন নেখেলে আৰু অসম সাহিত্য সভাত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰে পাপৰি ধন্যবাদ জনাইছোঁ বিৰোধপল সবিশেষ তথ্যখিনি আপুনি জনালে বা মন্তব্য প্ৰকাশ কৰিলে পোনপটীয়াকৈ ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মায়ো কৈছে আটাইতকৈ আচৰিত কথাটো এই মুহূৰ্তত আমি সকলোৱে গম পালোঁ তেওঁ নিজমুখে যেতিয়া ক'লে যে অসম সাহিত্য সভাৰ সভাপতি বা সেই পেনেলত যে তেওঁৰ নামটো সোমোৱা হৈছে বা নামটো যে তাত লোৱা হৈছে সেই কথা তেওঁ নিজেই নাজানে অসম সাহিত্য সভাৰ উচ্চ স্তৰীয় যিখন বৈঠক অনুষ্ঠিত হৈছিল কমিটিৰ সেই বৈঠকৰ পৰাও তেওঁক আজিলৈকে জনোৱা নহ'ল সেই বিষয়টোক লৈ তেওঁ সাহিত্য সভাৰ সভাপতি হ'ম বুলি কৈছিল কিন্তু নিৰ্বাচন খেলি সাহিত্য সভাৰ সভাপতি নহয় ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ